অসমত ভোটাৰ তালিকাত ওলাইছে অচিনাকি মানুহৰ নাম। বিহাৰৰ পাছত এইবাৰ অসম নেকি? ভোটাৰ তালিকাত অচিনাকি মানুহৰ নাম দেখি হতবাক খিলঞ্জীয়া ভোটাৰ। অসমত বিধানসভা নিৰ্বাচন সমাগত। এছআইআৰৰ পৰিৱৰ্তে অসমত নিৰ্বাচনৰ বাবে চলি আছে এছআৰ প্ৰক্ৰিয়া। ইতিমধ্যে জিলাই জিলাই নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে ৰাজ্যখনৰ খচৰা ভোটাৰ তালিকা। কিন্তু খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে পোহৰলৈ আহিছে নিৰ্বাচন আয়োগৰ এক ভয়ংকৰ কাৰবাৰ। গুৱাহাটীত দুটা পৰিয়ালৰ ভোটাৰ তালিকাত সোমাইছে অচিনাকি ব্যক্তিৰ নাম। নিজৰ পৰিয়ালটোৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আচৰিত হৈ পৰিল গুৱাহাটীৰ টৱেবুল্লা পথৰ দুজন ব্যক্তি। ভোটাৰ তালিকাত তেওঁলোকৰ পৰিয়ালৰ নাম আছে, কিন্তু ডাঙৰ কথাটো হ'ল তালিকাত সংলগ্ন হৈ আছে কেইবাজনো অচিনাকি ব্যক্তিৰ নাম। শুনক গুৱাহাটীৰ এই ব্যক্তিজনৰ পৰিয়ালৰ ভোটাৰ তালিকাত কেনেকৈ সোমাল অচিনাকি ব্যক্তিৰ নাম। বাকী ভুলকৈ অহা কিমানজন? 6জন। কি নামত আহিছে? নামকেইটা মই এটা টিংকু প্ৰসাদ, ৰিংকু প্ৰসাদ, নেহা চাহা, চালামা খাতুন কিবা এটা আৰু অঞ্জনা বৰুৱা এনেকুৱা নাম আছে। আৰু আপোনাৰে নহয় এইটো এৰিয়াৰ কাৰোবাৰ ঘৰত দেখা পাইছোঁ তেনেকৈ গম পাব। ভোটাৰ লিষ্টখন দেখা মানুহবিলাকে আমি আচলতে কি কৰোঁ আগতে এই ড্ৰাফ্ট আহিছিলে বা আগতে যদি চাওঁ আমি গৈ পেলাই খালি নিজৰ নামটো চাই গুচি আহোঁ। বা ইমানবাৰ ভোট দিলে প্ৰথমবাৰ দিছোঁ ধৰক কি চাওঁ আৰু সাধাৰণ মানুহে কি চায়। প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে নেকি আপোনালোকৰ লগত? প্ৰথমবাৰ বুলি মই কেনেকৈ ক'ম, কাৰণ কিয় আগতে ইমান হেৰি মানে কি কয় ভোটাৰ নামটো থাকিলে ভাবোঁ যে আমিতো চিন্তা কৰিবলৈ কি আছে। ভোটাৰ তালিকাত অচিনাকি ব্যক্তিৰ নাম ক'ৰ পৰা কেনেকৈ আহিছে, ইয়াৰ উত্তৰ দিছে কংগ্ৰেছে। কংগ্ৰেছে দাবী কৰিছে বিজেপিয়ে BLOক নিৰ্দেশ দিছে প্ৰতিটো সমষ্টিত ন্যূনতম 10,000 অচিনাকি ভোটাৰ অন্তৰ্ভুক্ত কৰিবলৈ। প্ৰতিটো সমষ্টিত প্ৰায় 10,000 ভাৰতীয় ভোটাৰ আনি অসমত নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে হেনো বিজেপিয়ে। এই খচৰাখন প্ৰকাশ কৰাৰ আগে আগে প্ৰতিটো বুথতে BLOসকলে নাম অন্তৰ্ভুক্তিৰ কাৰণে এক্সাৰচাইজ চলাইছিল। আৰু এই এক্সাৰচাইজটো ইমান হেঁচা দিছিলে প্ৰায় 30জনমান BLO মৃত্যুমুখত পৰিছে। ইতিমধ্যে গোপন নিৰ্দেশ শাসকীয় দলৰ ফালৰ পৰা আহিছে যে একদম অন্তিম মুহূৰ্তত কমেও 5,000 পৰা 10,000কৈ অচিনাকি মানুহৰ নাম এই ভোটাৰ তালিকাত প্ৰতিটো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ব লাগে, যাতে ভাৰতীয় অনা অসমীয়া ভোটাৰৰ যোগেদি অসম চুক্তিক নৎসাত কৰি মানে বিজেপিৰ যিটো সাম্ৰাজ্যবাদ, তেওঁলোকৰ যিটো ফেচিষ্ট সংবিধান ধ্বংসকাৰী চৰকাৰখন আৰু 5 বছৰলৈ আনিব পাৰে। গুৱাহাটীৰ হাইকোৰ্টৰ একেবাৰে কাষতে মহম্মদ টৱেবুল্লা পথৰ দুঘৰ মানুহ হাউচ নাম্বাৰ 44, হাউচ নাম্বাৰ 15ৰ কথা কোৱা হৈছে। হাউচ নাম্বাৰ 44ত 4জনৰ জেগাত অতিৰিক্ত 4জন ক'ৰবাৰ বিহাৰী বা হিন্দীভাষী মানুহৰ নাম ভৰোৱা হৈছে। ঠিক তেনেকৈ হাউচ নাম্বাৰ 2ত কাজী নেকিব থাকে, তেওঁৰ মাত্ৰ পৰিয়ালৰ 2জন সদস্য, তাৰ জেগাত আৰু 3জন অতিৰিক্ত সোমোৱা হৈছে। সমগ্ৰ বিষয়টোক লৈ স্পষ্টীকৰণ মুখ্যমন্ত্ৰীৰ। খচৰা ভোটাৰ তালিকাত কাৰোবাৰ আপত্তি থাকিব পাৰে, আৰু যিসকলৰ আপত্তি আছে তেওঁলোকে 22 জানুৱাৰীৰ ভিতৰত নিৰ্বাচন আয়োগক আপত্তি দৰ্শাব পাৰিব। নিৰ্বাচন আয়োগে তেওঁলোকৰ সমস্যা সমাধান কৰি দিব। খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব। এই অভিযোগ পূৰ্বতে উত্থাপিত হৈছিল বিহাৰ আৰু হাৰিয়ানাত। অসমতো ভোট চুৰিৰ সন্দেহ কৰি এছআৰৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে, কিন্তু এতিয়া যেন বিৰোধীৰ অভিযোগেই সত্য প্ৰমাণিত হোৱাৰ দিশে। গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।